হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি আহিছোঁ চাওদাং পথাৰ বৰনামঘৰলৈ। বৰনামঘৰত ভাগৱত পাঠ চলি আছে আৰু নবৌ লগতে ভাবিলোঁ বৰনামঘৰত ভাগৱত পাঠ চলি আছে যিহেতু নামঘৰৰ পৰা আহোঁগৈ আৰু তাৰে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাবলৈ লৈছোঁ। কিমান ধুনীয়াকৈ নামঘৰটো সজাই ৰাখিছে আৰু নামঘৰটো কিমান ধুনীয়াদৰে ৰাখিছে আৰু দেখুৱাম তাকে আপোনালোকক। যদি ভাল লাগে ভিডিঅ'টি লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। আৰু ব'লকচোন প্ৰথম গেটৰ সন্মুখৰ পৰাই আৰম্ভ কৰি আপোনালোকক ভিতৰলৈকে লৈ যাওঁ। কিমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু দেখিবলৈও ইমান ধুনীয়া লাগিছে। ব'লকচোন বাৰু। আৰু দেখুৱাৰ আগতে আপোনালোকক এটা কথা জনাবলৈ লৈছোঁ, কাইলৈ ভাগৱত পাঠ শেষ হ'ব আৰু কাইলৈ ভাওনাৰ নাটৰ নাম ভাগৱত দৰ্শন। আপোনালোকে আহিব আৰু আমিও আহিম বুলি ভাবিছিলোঁ, কিন্তু আহিবলৈ সময়ৰ অসুবিধা আৰু বহুত দূৰণিবতীয়া, সেয়েহে আহিব নোৱাৰি। আপোনালোকে ভাওনাখন যদি কোনোবাই চাই কেনেকুৱা পালে জনাব দেই। নিৰলে কৰে নৰে দাখি বোলা ৰাম ঘটনাত মুনি হবৰ বিদায় গ্ৰহণ বাসুদেৱৰ প্ৰশ্ন। ও কৃষ্ণৰ কপট বাইক নিদিতো মোহ ভয়া যত মুনি নোহি বুদ্ধি চিৰ অধমুখে হবে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু গেটখন দেখুৱাই আনিলোঁ আপোনালোকক আৰু গেটৰ ভিতৰলৈ বুলি এয়া দেখিছেনে লৈ আনিছোঁ। এইপিনে বাহিৰত এনেদৰে সজাই ৰাখিছে আৰু এয়া দেখিছেনে এয়া ভাওনাখনৰ নাম এয়া ধুনীয়াকৈ দিয়া আছে। এয়া চাওকচোন, ভাগৱত দৰ্শন এয়া ভাওনাখনৰ নাম। প্ৰেৰক ঈশ্বৰ প্ৰহাৰে পুৰুষে বায়ুৰ গতি যেন চলে তৃণবন এই মতে জগতৰ ঈশ্বৰ কাৰণ প্ৰকৃতিৰ মহত্ব নিৰন্তৰ জানিলে তুমি কিমান। এইপিনে কাষৰতে দেখিছেনে ভগৱানৰ মূৰ্তিবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। কোনে সমে ইটো পৃথিৱী মণ্ডল পৰমে হিতে গাই তোমাৰ হব তুমি হবে হকতি বিধাতা আৰু তাৰ বেকগ্ৰাউণ্ডত বহিৰ নিশ্চয়াত্মী তুমি লক্ষ্মীপতি জীয়ৰ তুমি গৃহ সন্ধান কপতি ৰাজসিক আতিথ্যা মত অহংকাৰ জিনুইশ্বৰ তুমি জগত আধাৰ জন্ম মৰণৰ যিটো কাৰণ প্ৰকৃতি জীৱকু আৱৰে হিতো তোমাৰ হকতি জগতক ব্যাপী কৰা আপুনি প্ৰকাশ জগতকে ব্ৰহ্ম বিশ্ব জগত সূচনা তোমার মায়ায় করে তোমার কল্পনা প্রকৃতিত আছে মাত্র চিত্র সার ধর্ম তুমি সর্ব পরিপূর্ণ পরম ব্রহ্ম ইটো মহাতত্ব জ্ঞান পরম গুর ইহা গুরু আৰু ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ, ইমানেই আজিলৈ। বাই বাই।